সেয়া আজি ভাবিলোঁ একেবাৰে পোনা একেবাৰে চানা মাছ আনিছিলে তো এনেকৈ ৰংগুৰা হালধি সানি ল'লোঁ। তাৰপিছত মাছকেইটা ফ্ৰাই কৰি লওঁ। মাছকেইটা প্ৰথমতে ফ্ৰাই কৰি লওঁ। কেৰাহীৰ পূৰা তেলটো গৰম হ'লে যিহেতু একেবাৰে চানা মাছ হয় তো ভাঙি গুড়া উঠি যাব, তো নাভাঙাকৈ কিবা কৰি ভাজিব পাৰিলে হৈ গ'ল। তাৰপিছত এইফালে ভাজা হৈ গ'ল, উল্টাই দিলোঁ, অকণমান উল্টাই দি এনেকৈ মানে গেছটো বঢ়াই দি মানে ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। দেখিছে এয়া ধুনীয়া হৈ গ'ল। এটা মাছ ভাঙা নাই দেখিছেনে? আৰু এইফালে কিহৰ লগত বনাম আপোনালোকে গমে পাইছে থাৰ্মল চাই আৰু এইফালে দেখিছে ভেদাইলতা, নৰসিংহ আৰু এনেকৈ মানে মিক্সিত পিচিবৰ কাৰণে যোগাৰ কৰি লৈছোঁ। মিক্সিতে ভৰাই দিলোঁ, দি কিনে যিহেতু পটাত পিচিলে অকণমান দেৰি লাগে, মিক্সিত এতিয়া পুটুককৈ হৈ যাব। এতিয়া জলকীয়া, আদা, নহৰু এনেকৈ দি দিছোঁ। তাৰপিছত এইখিনি প্ৰথমতে মিক্সিত মাৰি লওঁ। এইফালে কি ধুনীয়া মিহি হৈ গ'ল। আৰু এইফালে আলু দুটা মই বইল হ'বলৈ দিছোঁ, ভালকৈ সিজা নাই তেওঁ বুলি মই এনেকৈ চামুচেৰে ভাঙি দিলোঁ। লাষ্টত এনেকৈ দি দিলোঁ, ঢালি কিনি দি দিব লাগিব। তাৰপিছত এইফালে কেৰাহী এখন পাতি দিলোঁ। তো মাছ ভজা কেৰাহীত নাই বনোৱা, বেলেগ এখন কেৰাহীত পাতি দি দিছোঁ। দি কিনে তাতে মই তেল, পাঁচফোৰণ এনেকৈ দি দিলোঁ পিঁয়াজৰ সৈতে। তাৰপিছত এইফালে মই ৰংগুড়া অকণমান দিছোঁ, যিহেতু সেউজীয়া বস্তু হয় মানে ৰংগুড়া কম পৰিমাণে দি দিছোঁ। তাৰপিছত এইফালে এইখিনি পিচি লোৱা এইটো ঢালি দিলোঁ। দিয়াৰ পিছত ধুনীয়া মানে দেখিছেনে সেউজীয়া মানে মই এইটো আঞ্জা বহুত প্ৰিয় হয়। আৰু কাৰ প্ৰিয় ক'বচোন আপোনালোকে কমেণ্টত, মেছেজত। তাৰপিছত এইফালে ধুনীয়াকৈ অকণমান ভাজি ল'লোঁ। লৈ আলুখিনি ভালকৈ সিজা নাই কাৰণে গোটা অকণমান হৈছে, একো নাই। যিহেতু ইয়াতে মই অকণমান পানী দিয়াৰ পিছত ধুনীয়াকৈ সিজি যাব। আৰু এইফালে মই পানী দি দিছোঁ, যিহেতু আজি এইটোৱে জোল মানে খাম বুলি ভাবিছোঁ। অকণমান পানী দি দিলোঁ। আৰু এটা কেৰাহী বহাই দি তাৰপিছত মই ইফালে মানে পিঁয়াজ এনেকৈ দি তাতে ভাবিলোঁ মূলা শাক আছিলে, তো মূলা শাকো এমুঠা মানে এনেকৈ কাটি ল'লোঁ ধুনীয়াকৈ ভালকৈ ধুই পখালি লৈ মূলা শাকটো ভাজি লওঁ। লৈ তাতে অকণমান তেল দি মানে হালধি দিছোঁ, তেলতে দি এনেকৈ মূলা শাকখিনি আলুটো অকণমান দি দিছোঁ, মিহি কৰি কাটি দিম। তো এই প্ৰথমতে শাকখিনি বহাই দিলোঁ। দিয়াৰ পিছত এনেকৈ অকণমান লৰাই দিলোঁ। যিহেতু শাকৰ মানে পানী ওলায়ে, তো সেইকাৰণে শাকখিনি বহাই দি তাতে নিমখ কম পৰিমাণে দিব লাগিব। যিহেতু শাক দেখাত বেছি হয়, পিছত যেতিয়া সিজিব বা হেৰি হ'ব তেতিয়া মানে কম হৈ যায়। তাৰপিছত এইখিনি নিমখ কম পৰিমাণে দি দিলোঁ। দিয়াৰ পিছত মূলা শাকটো মানে গৰম ভাজি যদি আপোনালোকে গৰম ভাতৰ লগত খাই নহয় ইমান ভাল লাগে ন, আৰু বহুতেই প্ৰিয় মোৰ। লগতে আলুটো দি দিলোঁ, আলুটো দিয়া নেদেখালোঁ। আলুটো দিয়াৰ পিছত ধুনীয়াকৈ গেছটো বঢ়াই দি আৰু ধুনীয়া পানীখিনি ভজাবলৈ দিছোঁ। দিয়াৰ পিছত এনেকৈ মূলা ভাজিখিনি ধুনীয়াকৈ হ'বয়ে। এইফালে যিহেতু চব্জিখন উতলি আছে, তাতেই মই মাছখিনিও দি দিলোঁ, উতলত দি দিলোঁ। যিহেতু এইফালে অকণমান উতল খোৱাৰ পিছত মাছখিনি দিয়াৰ পিছত মানে তেতিয়া এটা মানে ভাল হয়। পানীখিনি অকণমান শুকাই গৈছে, যোৱাৰ পিছত এনেকৈ মাছখিনি দি দিলোঁ। দি কিনে আৰু মানে 2-3 মিনিট সময় উতলিব লাগিব। যিহেতু অকণমান গোট মাৰিব আলু যিহেতু দিছোঁ, আলুটো ভাল কৰি সিজিব। তাৰপিছত এনেকৈ জলকীয়া অকণমান পিছতে দি দিছোঁ, আৰু নেক্সট জলকীয়া নিদিলোঁ। আৰু 2-1 মিনিট উতলিলে ধুনীয়াকৈ চব্জিখন হৈ যাব। এইফালে ৰেডি হ'ল মোৰ মাছৰ মানে নৰসিংহ ভেদাইলতাৰ সৈতে জোলকণ, আৰু খাবলৈ খুবেই টেষ্টি হ'ব চাগে। আৰু এইফালে মূলা আলু ভাজি, এইখিনিতো প্ৰিয় বস্তু মোৰ হয়। আৰু আপোনালোকৰ প্ৰিয় নে ক'বচোন। আৰু এনেকৈ নৰসিংহ ভেদাইলতাৰ সৈতে মানে অকণমান জোল খাব পাৰিলে গাৰ বিষ বা জ্বৰ হ'লে ভাল হয়। তো এনেফালে মূলা ভাজিকণো ভাল লাগিছে, যিহেতু সেউজীয়া বস্তু খাব লাগে। আৰু আজিলৈকে ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত সকলোকে লগ পাম। তো বাই আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাব দেই।